Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে OBC সাৰ্টিফিকেট অৰ্থাৎ কাষ্ট সাৰ্টিফিকেট আপোনালোকে অনলাইন আপোনালোকে বনাব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিওটো মই প্ৰস্তুত কৰিছো। আগতেও মই ভিডিও বনাইছো কাষ্ট সাৰ্টিফিকেটৰ ওপৰত আৰু আজি আপোনালোকক এই ভিডিওটিত কিছু কথা মই আপোনালোকক OBC সাৰ্টিফিকেটৰ ওপৰতো কম আৰু লগতে আপোনালোকক এপ্লাই কৰাৰ যেটো ধৰণ সেই ধৰণটো মই দেখুৱাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে কিছুমান প্ৰশ্ন কৰিছিল সাৰ্টিফিকেটৰ ক্ষেত্ৰত সো সেইখিনি উত্তৰ দিবলৈ মই ইয়াত চেষ্টা কৰিম। সকলোকে প্ৰথমতে আপোনালোকক জনাই থওঁ যে কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে যদিহে আপোনালোকৰ অফলাইন হৈ আছে অৰ্থাৎ আগৰ নিচিনা কাগজত যেনেকৈ আছিল তেনেকুৱা ধৰণৰ যদি হৈ আছে তেতিয়া হলে সেই সাৰ্টিফিকেটখন আপোনালোকে অনলাইন কৰি লওক। কাৰণ আপোনালোকৰ প্ৰায়বিলাক ক্ষেত্ৰত যিকোনো আপোনালোকে এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যিখন কাষ্ট সাৰ্টিফিকেট সেই কাষ্ট সাৰ্টিফিকেটখন যেহেতু ডিজিটালাইজ বিচাৰে আজিকালি যেহেতু মই হিদিনাখন আসলতে যেতিয়া মই NCL ৰ সাৰ্টিফিকেটখন এপ্লাই কৰিব বিচাৰিছো অনলাইন তেতিয়া মোক দেখাইছে তাত যে সেই অনলাইন সাৰ্টিফিকেটখন এপ্লাই কৰিবৰ কাৰণে কাষ্ট সাৰ্টিফিকেটখনো সাধাৰণতে ডিজিটালাইজ হ'ব লাগে। এতিয়া আপোনালোকে কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে যেটো সেৱা হেতুৰ অফিচিয়েল পৰ্টেল আছে আপোনালোকৰ মোবাইলৰ পৰা এপ্লাই কৰিব পাৰে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে যাব তাতে সেৱা হেতুৰ যেটো অফিচিয়েল পৰ্টেল সেই সেৱা হেতুৰ অফিচিয়েল পৰ্টেল sewahetu.assam.gov.in এই ৱেবছাইটটোত আহি যাব আৰু ৱেবছাইটটোত অহাৰ পিছত আপোনালোকে সিটিজেন সাৰ্ভিসেস যেটো আছে তাত আপোনালোকে আহিব পাৰে বা আপোনালোকে তলত যেটো সাৰ্চ বাৰ আছে তাতো আপোনালোকে সাৰ্চ কৰি লব পাৰে। ইয়াত আপোনালোকক দেখুৱাই দিছো এই সাৰ্চ বাৰটো কৰিব পাৰে ইয়াত কিন্তু আপোনালোকে পৰাপক্ষত যদি চাই তেতিয়ালে সিটিজেন সাৰ্ভিসত আহি যাব যদি অসুবিধা পায় ইয়াত অহাৰ লগে লগে আপোনালোকে জাস্ট ক্লিক কৰি দিব অলপমান স্ক্ৰল ডাউন কৰিব তাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ বাৰত লিখি দিব কাষ্ট সাৰ্টিফিকেট বুলি লিখি দিলে হ'ল। সো কাষ্ট সাৰ্টিফিকেট ইয়াত আপোনালোকৰ আহি যাব ইস্যুৱেন্স অফ কাষ্ট সাৰ্টিফিকেট বুলি আৰু হেই এটো যেটো ট্ৰাইবেল এফেয়াৰ্ছৰ হয় প্লেনৰ গতিকে ইয়াত সিলেক্ট কৰিব প্ৰসিড আৰু প্ৰসিড সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো। আপোনালোকক ইতিমধ্যে মই কৈছো ৰিকোয়াৰমেন্ট কি লাগে তথাপি আকৌ এবাৰ আপোনালোকৰ কাৰণে জনাই থওঁ আপোনালোকৰ ফটো লাগিব ডেট অফ বাৰ্থৰ কাৰণে সাধাৰণতে এটা প্ৰুফ লাগিব আৰু সেই ক্ষেত্ৰত আপোনালোকে যিকোনো এটা দিব পাৰে আধাৰ কাৰ্ড দিব পাৰে বা পেন কাৰ্ড দিব পাৰে বা এডমিট কাৰ্ড আপোনালোকে দিব পাৰে প্ৰুফ অফ ৰেসিডেন্স হিচাপে আপোনালোকে PRC খন দিব পাৰে আধাৰ কাৰ্ডও দিব পাৰে বা ল্যান্ড ডকুমেন্ট যদি কিবা আছে হেতু দিব পাৰে ইলেক্ট্ৰিসিটি বিল দিব পাৰে ৰেশন কাৰ্ড দিব পাৰে এইকিটা আপোনালোকৰ প্ৰুফ অফ ৰেসিডেন্স হিচাপে দিব পাৰে। তাৰ পিছত আপোনালোকৰ নেক্সট আহি যাব কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ দেউতাৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব। এতিয়া আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন ইয়াত আহে যে দেউতাৰ যদি কাষ্ট সাৰ্টিফিকেট নাই তেতিয়া হলে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। সো ইয়াত কিন্তু যদি আপোনালোকে চাই কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ ম্যান্ডেটৰি বুলি দেখাইছে সো ইয়াত আপোনালোকক লাগিব বুলি দিছে আৰু লগতে আপোনালোকৰ দেখাইছে ৰিকমেন্ডেশন অফ অথৰাইজড কাষ্ট ট্ৰাইবস কমিউনিটি অৰ্গানাইজেশন নটিফাইড বাই ষ্টেট গভৰ্নমেন্ট ম্যান্ডেটৰি ইন কেস ফাদাৰ কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ আৰু এটা কথা কৈছে যদি দেউতাৰ কাষ্ট সাৰ্টিফিকেট নাই তেতিয়া হলে আপোনালোকৰ যেটো কমিউনিটি আছে বা যেটো কমিউনিটি অৰ্গানাইজেশন আছে সেই কমিউনিটি অৰ্গানাইজেশন বা কাষ্টৰ যেটো অৰ্গানাইজেশন আছে তাৰ পৰা আপোনালোকে লিখিত হিচাপে এটা লৈ ল'ব লাগিব আৰু তাৰ পিছত বাকি যিবিলাক অপচনাল আছে সেইখিনি আপোনালোকে ল'ব পাৰে। সো এতিয়া ইয়াত আপোনালোকে প্ৰথমতে যাব এপ্লাই কৰাৰ লগে লগে এপ্লাই যোৱাৰ লগে লগে আপোনালোকে ইয়াত সিটিজেন যেটো সাৰ্ভিস আছে তাত আপোনালোকে লগইন আৰু ৰেজিষ্টাৰ কৰি ল'ব যদি আপোনালোকৰ আগৰ একাউন্ট আছে তেতিয়া হলে তাৰ পৰা আপোনালোকে লগইন কৰিব পাৰে আৰু যদি নাই তেতিয়া হলে আপোনালোকে নিউ ইউজাৰ সাইন আপ কৰি ল'ব মই আগতে ভিডিও বনাই থৈছো আপোনালোকে চাই ল'ব। সো ইয়াত মই প্ৰথমতে লগইন কৰি লৈছো তাৰ পিছত আপোনালোকক আকৌ দেখুৱাইছো। সো সেই পেজটো আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰ পিছত আপোনালোকে এই যেটো আপোনালোকে মেইন পেজ ইস্যুৱেন্স অফ কাষ্ট সাৰ্টিফিকেট এটো আহি যাব আৰু ইয়াত আপোনালোকে সাৰ্টিফিকেট উইল ডেলিভাৰ ইন 30 ডেজ আপোনালোকক এইবিলাক দেখাইছে আসলে কিমান টকা লাগিব কি লাগিব। সো তাৰ পিছত আপোনালোকে কৰিব কি ইয়াত প্ৰথমতে আপোনালোকে ভাষাটো সিলেক্ট কৰি ল'ব ইংলিশ সাধাৰণতে ল'ব বা অসম আপোনালোকে যেটো ভাষা ভাল পায় হেতু লৈ ল'ব। তাৰ পিছত আপোনালোকে এপ্লিকেশন ফৰ কাৰ কাৰণে আবেদন কৰিছে এতিয়া হেতু আপোনালোকে প্ৰথম দিব লাগে। সো এপ্লিকেশন ফৰ কি সাৰ্টিফিকেট হয় OBC কৰিছে ST কৰিছে SC কৰিছে কিহৰ কাৰণে কৰিছে হিল ট্ৰাইবছৰ হয় নে প্লেন ট্ৰাইবছ সেইখিনি আপোনালোকে দিব ধৰক মই যেহেতু OBC কাৰণে কৈছো গতিকে OBC দিছো। তাৰ পিছত আপোনালোকে ইয়াত যেটো আবেদনকাৰীৰ নাম আছে তাত আপোনালোকে নামটো দিব নামটো দিয়াৰ পিছত আপোনালোকৰ ওচৰত জেন্ডাৰ আহিব জেন্ডাৰটো সিলেক্ট কৰি দিব ধৰি লওক সিলেক্ট কৰি দিলে কিবা এটা তাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো আহি যাব মোবাইল নাম্বাৰটো অটোমেটিক্যালি আহিব যেহেতু আপোনালোকে যেতিয়া একাউন্ট ক্ৰিয়েট কৰিব অটোমেটিক্যালি আপোনালোকৰ সেই নাম্বাৰটো ইয়াত লৈ ল'ব। সো হেতু দিবলৈ দৰকাৰ নাই
ইয়াৰ পিছত আপোনালোকৰ পেন নম্বৰটো যদি ইচ্ছা কৰে দিব পাৰে, মেইল আইডিটো দিব পাৰে। এইখিনি ষ্টাৰ মাৰ্কছ দিয়া নাই মানে আপোনালোকৰ এইটো প্ৰয়োজনীয়, একেবাৰে কম্পালচৰি নহয়, আচলতে প্ৰয়োজনীয়টো হয়। ডেট অফ বাৰ্থ আপোনালোকে দি দিব, দেউতাৰ নাম, মাৰ নাম। তাৰপিছত আপোনালোকে কাষ্ট চিলেক্ট কৰিব, কি কাষ্টৰ হয়, ছাবকাষ্ট কি হয় সেইটো দিব। এড্ৰেছখিনি আপোনালোকে সম্পূৰ্ণ দিব। তাৰপিছত আপোনালোকৰ এইখিনি গোটেইখিনি চিলেক্ট কৰিব, ৰাজহ কি হয় এইখিনি চব, পুলিচ ষ্টেচনৰ পৰা আদি কৰি, তাৰ ছেভ এণ্ড নেক্সট কৰিব। এতিয়া সেই পেজটো কৰাৰ পাছত আপোনালোকৰ এতিয়া আহি যাব, ইয়াত দেখাব ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ছাবমিটেড, আৰু ইয়াৰ পিছত দেখাব আপোনালোকক গোটেই ডিটেইলছখিনি, অৰ্থাৎ এপ্লিকেণ্টছ ফটো দিব লাগে আপোনালোকে। তাৰপিছত প্ৰুফ অফ ডেট অফ বাৰ্থ, যিকোনো এটা ডকুমেণ্টছ আপোনালোকে দিব। নেক্সট আপোনালোকক যি ডকুমেণ্টছে আপোনালোকে দিয়ে, প্ৰথমতে আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। এপ্লিকেণ্টছ ফটো যদি দিয়ে তেনেহ'লে এপ্লিকেণ্টছ ফটো কৰিব, তাৰপিছত ব্ৰাউজ কৰি কিনে চিলেক্ট কৰি দিব। ইয়াৰ পিছত ডেট অফ বাৰ্থৰ ক্ষেত্ৰত আপোনালোকে যি দিব বিচাৰিছে ডকুমেণ্টছকেইটা, চ' সেইটো দি দিব। তাৰপিছত আপোনালোকে প্ৰুফ অফ ৰেচিডেঞ্চৰ ক্ষেত্ৰত যি দিব বিচাৰিছে সেইটো দি দিব। নেক্সট কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, এইটো যদি আছে তেতিয়া দিব, যদি নাই তেতিয়াহ'লে এইটো নালাগে। তাৰ বদলি আপোনালোকে ৰিকমেণ্ডেশ্যন আপোনালোকে যিটো আছে অথৰিটিৰ, সেইটো আপোনালোকে চিলেক্ট কৰি দিব। এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট, যদি আগৰ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেতিয়াহ'লে আগৰটো ইয়াত ক্লিক কৰিব। যাৰ ডিজিটেলাইজ কৰিব তেওঁলোকে এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেটটো কৰিব, আৰু যাৰ একেবাৰে নাই নতুনকৈ এপ্লাই কৰিব তেওঁলোকে অথৰাইজ কাষ্ট চাৰ্টিফিকেট কৰিব পাৰে। ইয়াৰ পিছত এনি আদাৰ ডকুমেণ্টছ, আৰু কিবা ডকুমেণ্টছ যদি আপোনালোকৰ ছাপৰ্টিং ডকুমেণ্টছ আছে তেতিয়াহ'লে এইটো দিব। আৰু এইখিনি কৰাৰ পাছত, ডকুমেণ্টছখিনি আপলোড কৰাৰ পাছত আপোনালোকে ইয়াক ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে হয়তো আপোনালোকৰ ইয়াৰ পিছৰ যিটো পেজ, মই এইটো কৰা নাই যিহেতু মই ইতিমধ্যে এপ্লাই কৰাই আছে, গতিকে এইটো মই ইয়াৰ পিছৰ পেজটো কৰা নাই আচলতে। চ' ইয়াত আপোনালোকে ইয়াৰ পিছৰ পেজ চাব, পইচা যদি দিবলৈ দিয়ে কিবা এটা তেতিয়াহ'লে সেইটো আপোনালোকে দি ল'ব, আৰু তাৰপিছত আপোনালোকৰ প্ৰচেছটো কমপ্লিট হৈ যাব। আৰু সেইখিনি হোৱাৰ পিছত আপোনালোকে অট'মেটিকেলি যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন ডিজিটেলভাৱে আপোনালোকে পাই যাব, এটা কপি হিচাপে পাই যাব, আৰু অট'মেটিকেলি আপোনালোকৰ চাৰ্টিফিকেটখন হয়তো ডাউনলোডো কৰিব পাৰে, পিছত আহিবও পাৰে, সেইটো আপোনালোকে তেতিয়া ডাউনলোড কৰি ল'ব। চ' এইখিনি আছিল আপোনালোকৰ কাৰণে আজি সবিশেষ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু এজনে এটা কথা সুধিছিল যে ইয়াত তেওঁ যেতিয়া ডকুমেণ্টছবিলাক আপলোড কৰিছে তেতিয়া তেওঁৰ ডকুমেণ্টছ ছাপৰ্ট কৰা নাই। আপোনালোকে চাই ল'ব ইয়াত কিহৰ ডকুমেণ্টছ বিচাৰিছে, অৰ্থাৎ জেপিজি, সেইটো মই আপোনালোকক চায়ো দিছোঁ বাৰু লগালগ। ইয়াত ডকুমেণ্টছবিলাক আচলতে আপোনালোকৰ কিহত লাগিব সেইটো ইয়াত দিয়া নাই। আপোনালোকক মোৰ সম্ভৱতঃ এইটো জেপিজি ফৰ্মেটতে বিচাৰিব, গতিকে জেপিজি ফৰ্মেটতে সকলোবিলাক দিব। আৰু যদি একচেপ্ট, সাধাৰণতে আপুনি চাই ল'ব, তো চাইজবিলাকো থাকিব, চাইজবিলাক সকলো চাই ল'ব, তাত অট'মেটিকেলি আপোনালোকক দেখুৱাব কি চাইজত লাগে কি নালাগে। চ' সেইখিনি আপোনালোকে চাই তাৰপিছত আপোনালোকে এপ্লাই কৰিব। চ' আজিলৈ আপোনালোক এইখিনি কথা আছিল জনাবলৈ। এইখিনি কথা জনাই এই ভিডিঅ'টো মই সামৰণি কৰিম বুলি ভাবিছোঁ। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে OBC কাষ্ট বা যিকোনো চাৰ্টিফিকেট, ST হওক, SC হওক, যিসকলে এপ্লাই কৰোঁ বুলি ভাবিছে, ডিজিটেলাইজ কৰোঁ বুলি ভাবিছে, তেওঁলোকে সহজে কৰিব পাৰে, যিহেতু বহুত বেছি প্ৰয়োজনীয়, গতিকে তাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব। চ' আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিঅ'টো মই বিদায় মাগিছোঁ। ধন্যবাদ।